আচ্ছা ৰয় Ronangon, Pailok, Ronangon, Ron Juk Angon, Ronangon. Ruby Horman Consono, Pio Homia Cinema, Nam Tuki, Nam to Hol Ronangon. To Pailok, Hoto Bute Econ Cinema Swine. To আমি সকলোবোৰ কথা আলোচনা কৰিম টেনচন নাই এই ভিডিওটোতে এট দা এন্ড অফ দা ভিডিও উই উইল ডিসকাস এভরিথিং ইন দিস ভিডিও ঠিক আছে তো মানে কি আপোনাৰ এই সিনেমাখনৰ মানে কি টপ কাস্টাৰ কোনে কাস্টিং কৰিছে কি নামেৰে কাস্টিং কৰিছে ৰাইটাৰ কোন মানে কোনে লিখিছিল তাৰ পিছত আপোনাৰ আমুক তামুক সো উই উইল ডিসকাস এভরিথিং ইন দিস ভিডিও ঠিক আছে বাট এট দা এন্ড অফ দা ভিডিও ঠিক আছে ভিডিওটোৰ শেষত সকলোবোৰ আলোচনা কৰিম টেনচন নাই বাট হয়তো এইখন চিনেমা বহুতে চোৱাই নাই তো চাই লওক মানে কি এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি কি বুলি কয় ৰণাংগন তো চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি এইয়া ৰণাংগন আচ্ছা ৰয় এনেকে চিধা গৈ থাকিলে প্ৰায় মোৰ ঘৰটো পাই যাম ন দেখিলে তো দিছ ৱাজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰণাংগন তো যিকি নহওক এইটো আছিলে মানে কি ৰণাংগৰ চিনেমাখনৰ ছটা মটা ট্ৰেইলাৰ তো যিকি নহওক ভাই লওক বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ কিছু ডিটেইলছ মানে এই চিনেমাখনৰ কিছু অভাৰভিউ তাৰ লগতে মানে কি ডাইৰেক্টৰ কোন এন কিবা কিবি তো বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি সেয়া কি কয় ৰণাংগন তো ভাই লওক এই চিনেমাখনৰ যদি অভাৰভিউ চাই তো অভাৰভিউ লিখা আছে আপোনাৰ অভয় যিহেতু মানে কি আপোনাৰ ৰবি শৰ্মা অভয় নামেৰে কাষ্টিং কৰিছে এইখন চিনেমাত তো অভয় এই ইয়ং মেন মানে কি এজন ডেকা ল'ৰা এলৱেজ ৰেইজ হিজ ভইচ এগেইনষ্ট ইনজাষ্টিচ মানে ইনজাষ্টিচৰ হয় সদায় মানে কি মাতে তো ৱেন হি কামছ এক্ৰছ এ গাৰ্ল যেতিয়া নেকি মানে কি ছোৱালীৰ হয় মানে কি হয় আহে হু লছ হাৰ পেৰেণ্টছ টু কিবা কিবি চাই ল'ব ভাই লওক ভিডিঅ'টো পজ কৰি তো যিকি নহওক এইবিলাক লিখা আছে কিবা কিবি অভাৰভিউ মানে তো ৰিলিজ হৈছিল চাই লওক ৰিলিজ হৈছিল কেতিয়া 2013 চনতে ৰিলিজ হৈছিল আৰু 19 এপ্ৰিল মানে 2013 চনৰ 19 এপ্ৰিল ৰিলিজ হৈছিল আৰু এইখন চিনেমাৰ যদি ডাইৰেক্টৰ চাই তো ডাইৰেক্টৰৰ এইখন চিনেমাৰ কোন প্ৰণৱজ্যোতি ভৰালী আৰু হয়তো বহুতে চিন নাপাব পাৰে ইয়াক তো চাই লওক প্ৰণৱজ্যোতি ভৰালী কোন হয় প্ৰণৱজ্যোতি ভৰালী তো চাই লওক দিছ ইজ দ্য এইজনে হ'ল মানে কি ডাইৰেক্টৰ মানে প্ৰণৱজ্যোতি ভৰালী এইজনে ব্যক্তি দেখিছে কি নহওক ভাই লওক বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোন মানে কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে ওৱান বাই ওৱান ইন ডিটেইলছত বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি সেয়া ৰণাংগন বলক চাই লওক দিছ ইজ দ্য টপ কাষ্টাৰ অফ দ্য মুভি সেয়া কি বুলি কয় ৰণাংগন তো ভাই লওক এই চিনেমাখনত চাই লওক মানে কি কোনে কাষ্টিং কৰিছে বুলি ক'লে চ' এই মুভিখনৰ টপ কাষ্টাৰ হ'ল আপোনাৰ কোন চ' ৰবি শৰ্মা চাওক ৰবি শৰ্মা ভাই লওক তো ৰবি শৰ্মাই কাষ্টিং কৰিছিল এই চিনেমাখনৰ অভয় নামেৰে অভয় তাৰপিছত আছে আপোনাৰ এইজন আপোনাৰ পল্লৱী মেধি ৰূপা নামেৰে কাষ্টিং কৰিছে পল্লৱী মেধি তাৰপিছত আছে আপোনাৰ হিৰণ্য ডেকা আৰু এই কি নামেৰে কাষ্টিং কৰিছে বাই দা ৱে ইয়াতে লিখাই নাই তো যিকি নহওক তাৰপিছত আছে প্ৰস্তুতি পৰাশৰ ওৱান অফ দ্য ফেভৰেট ওৱান অফ দ্য মষ্ট ফেভৰেট এক্ট্ৰেছ যিখিনি হওক প্ৰস্তুতি পৰাশৰ ডেন্সাৰ ইন দ্য কিবা কিবি মানে কি ডেন্সাৰ কিবা কিবি ডেন্স কৰিছে ইয়াতে ঠিক আছে চ' যিখিনি হওক প্ৰস্তুতি পৰাশৰ আৰু ইয়াৰ বিষয়টো কৈ থাকি লাভেই নাই তো যিখিনি হওক নেক্সট আছে আপোনাৰ শ্ৰী প্ৰজেন বৰা আৰু ই কাষ্টিং কৰিছে এইখন চিনেমাত মানে DSP ৰিয়াজ নামেৰে কাষ্টিং কৰিছে এইখন চিনেমাত কি নাম আছিল
শ্ৰী ব্ৰজেন বৰা ঠিক আছে চ' এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় সেয়া ৰণাংগন বাকী ভাই লওক বাকী আৰু কমনো কি বাকী আৰু সেই একো নকওঁ তো যি কি নহওক ভাই লওক বাকী এই চিনেমাখন বৰ্তমানলৈ কোনে কোনে চালে আৰু কোনে কোনে চাই ভাল পালে চ' আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে চ' সেয়া যোৱাৰ আগতে মানে কি এটা লাইক চাইক কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো hey मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो